নমস্কাৰ প্ৰিয় দৰ্শক প্ৰতি শনিবাৰে মই আপোনালোকৰ মাজলৈ ফেসবুক লাইভ আজি ব্যতিক্ৰম নহয় আপোনালোকক মেডি বাৰ্তালৈ স্বাগতম জনাইছো আৰু আজি আপোনালোকক কম সোয়েলিং আৰু কমিউনিকেশন আফটাৰ ষ্ট্ৰোক তাৰমানে কি হয় আমাৰ এই মুখৰ পৰা ডিঙিৰ এই গটে মাসলখিনি উইক হৈ যায় ষ্ট্ৰোক হোৱাৰ পাছত তেতিয়া ষ্ট্ৰোক হেই যেটো অৱস্থা সেই অৱস্থাটোত কি হয় তেও ভালকে কথা কব নোৱাৰে তেও ভালকে খাব নোৱাৰে গতিকে সেই প্ৰবলেমটো আফটাৰ ষ্ট্ৰোকৰ পিছত হয় কমন হয় কিছুমানেতো কথা ওলাই নাই কিছুমানৰ কথাবিলাক ব্ৰেক ডাউন হৈ আহে এটা কলে এটা নোলাই এনেকুৱা ধৰণৰ ব্ৰেক ডাউন হৈ আহে আৰু কিছুমানৰ স্পিচটো নোলাই আৰু কিছুমানে কলে স্পষ্ট নহয় বুজি নাপায় তেতিয়া আমি কি কৰিম প্ৰথম আমি স্পিচ থেৰাপি কৰাব লাগিব তেনেকুৱা পেশেন্টক স্পিচ থেৰাপি ফিজিঅথেৰাপি স্পিচ থেৰাপি অকুপেশনাল থেৰাপি স্পিচ থেৰাপি ফিজিঅথেৰাপিৰ লগত কম্বিনেশন কৰি কৰাব লাগিব স্পিচ থেৰাপি কৰালে আপোনাৰ ইয়াৰে মাসলখিনি ষ্ট্ৰং হ'ব মাসলখিনি ষ্ট্ৰং হোৱাৰ পাছত তেও লাহে লাহে কথা কব আৰম্ভ কৰিব খাবলৈ আৰম্ভ কৰিব যেতিয়া নোৱাৰে আফটাৰ ষ্ট্ৰোক তেতিয়া কি কৰিব লাগিব আফটাৰ ষ্ট্ৰোকৰ সময়ত তেও বিশেষকৈ আমি খোৱা লোৱাত গুৰুত্ব দিবলৈ তেও যেটো গিলিব নোৱাৰে কিবা এটা খালে গিলিব নোৱাৰে তেতিয়া আমি কি কৰিব লাগিব তেও লিকুইড ফৰ্মত দিব লাগিব যিকোনো বস্তু এটা সময়লৈকে তেও লিকুইড ফৰ্মত দিব লাগিব সুপ দিব লাগিব জুস দিব লাগিব এনেকৈ বনাই দিব লাগিব আৰু ইভেন আমি মেডিসিনখিনি গুৰি কৰি তেও লিকুইড ফৰ্মত দিব লাগিব তেতিয়া নহলে তো খোৱা না যাব নহয় গতিকে আমি এটা স্টেপ বাই স্টেপ লব লাগিব তেও কাউন্সেলিং কৰিব লাগিব কমিউনিকেশনৰ ক্ষেত্ৰত তেও কথা কব নোৱাৰে কমিউনিকেট কৰিব নোৱাৰে তেও ইভেন তেও কিছু কিছু শব্দ পাহৰি যায় সেই কাৰণে আমি কি কৰিব লাগিব সেই কমিউনিকেশনৰ ক্ষেত্ৰত যেতিয়া অকনমান কথা কব পৰা হ'ব তেতিয়া আমি গতে গ্ৰুপ এটা বহিব লাগিব তেও বস্তুবিলাক দেখাব লাগিব তেও পাহৰিও যায় তে হেনেকুৱা সময়ত আফটাৰ ষ্ট্ৰোক কিছুমান শব্দ পাহৰি যায় কিছুমান কব নোৱাৰে গতিকে তেও কি কৰিব ইৰিটেটিং এটা হেৰি হ'ব তেও জাক কৈ থাকে তেও ইৰিটেটেড হ'ব আৰু তেও কৈ থাকাৰ পিছত বাৰে বাৰে এটা শব্দ যেটা কৈ থাকিব বুজি নাপাব তেও মানুহজনে বুজি নাপাব সম্মুখত থকা এটেন্ডেন্টজন বা মানুহজনে তেতিয়া কি কৰিব যেতিয়া বুজি নাপাব তেতিয়া তেও ইৰিটেটিং ফিল কৰিব গতিকে এই গটেই যেটো কন্ডিশন এই কন্ডিশনটো আমি প্ৰিভেন্ট কৰিব লাগিব প্ৰিভেন্ট কৰাৰ কাৰণে প্ৰথমতে আমি কি কৰিব লাগিব তেওঁৰ লগত জুন থাকিব বা তেওঁৰ ফ্যামিলি মেম্বাৰছক আমি কথাটো জনাব লাগিব কথাটো কাউন্সেলিং কৰিব লাগিব ফ্যামিলি মেম্বাৰছক যাতে এনেকুৱা হলে মানুহজনে ইৰিটেটিং ফিল নকৰে গতিকে আমি কমপ্লিটলি কি কৰিব লাগিব তেওঁক খোৱা বস্তুখিনি গুৰি কৰি দিব লাগিব লিকুইড ফৰ্মত দিব লাগিব গতিকে এটো দিব লাগিব মেডিসিনখিনি লিকুইড ফৰ্মত দিব লাগিব আৰু স্পিচ থেৰাপি ফিজিঅথেৰাপিৰ লগত স্পিচ থেৰাপি কৰাব লাগিব আৰু এখিনি কৰাৰ পিছত কমিউনিকেশন যেতিয়া কৰিব তেও কিছুমান বস্তু দেখাব লাগিব আৰু এটা ইম্পৰ্টেন্ট কথা হল কি তেও খোৱাৰ পিছত মুখখন ব্ৰাছ কৰিব লাগিব কাৰণ তেওটো ইয়াতে যে ব্যাকটেৰিয়া হয় এই ব্যাকটেৰিয়াটো যাতে তেওঁৰ পেটলৈ না যায় ইনফেকশন নহয় এই কাৰণে আমি ব্ৰাছ কৰিবলৈ মোস্ট ইম্পৰ্টেন্ট যিকোনো বস্তু খোৱাৰ পিছত তেও ব্ৰাছ কৰাব লাগিব বুজি পালে গতিকে যদি আফটাৰ ষ্ট্ৰোক এনেকুৱা হয় প্ৰথমতে আমি এই কামখিনি কৰিব লাগিব আৰু ধৈৰ্য লাগিব আমাক খুব ধৈৰ্য ধৰিব লাগিব ষ্ট্ৰোক এটা এনেকুৱা এটা বেমাৰ বুলি ক'ব নোৱাৰি ষ্ট্ৰোক এনেকুৱা এটা বহুত হেৰি লক্ষণ আৰু ষ্ট্ৰোক হলে কি হয় ব্ৰেইনত মেইনলি ষ্ট্ৰোকটো হয় ব্লাডটো যোৱা বন্ধ হৈ যায় বা ডেড সেল বিলাক ডেড হৈ যায় ব্ৰেইনৰ কিছু অংশৰ তেতিয়া কি হয় আমি কথা কব নোৱাৰো হাত লৰাব নোৱাৰো ভৰি লৰাব নোৱাৰো গতিকে আমাৰ বাকি পাৰ্ট বিলাকত একো প্ৰবলেম নহয় আমি জাস্ট কি হয় সেই ব্ৰেইনৰ অংশটোৰ পৰা ইম্পালছটো পোৱা নাই গতিকে এই ইম্পালছটো কেৰি কৰাৰ কাৰণে আমি ট্ৰাই কৰিব লাগিব যিকোনো পদ্ধতিৰে ঠিক আছে পিছলৈ এই বিষয়ে আপোনালোকক আৰু বিশদভাৱে জনাম আজিলৈ বিদায় মাগিছো ধন্যবাদ